ছাত্রছাত্রী এই উদ্দেশ্যে একটা কথা বলতে চাই তোমাদেরকে যে অসমীয়াতে কওঁ কথাটা পাৰি যে শিক্ষক দিৱসৰ বিষয়ে এটা ভিডিঅ' বনাব লাগে। শিক্ষক দিৱসৰ বিষয়ে এটা ভিডিঅ' বনাব লাগে। সেই বিষয়ে ভিডিঅ' বনাই আছোঁ যে শিক্ষক সকলোৰে উপযোগী এজন ব্যক্তি, শিক্ষয়িত্ৰীৰ সন্মান আমাৰ ৰাখিব লাগে। তো ভাৰতবৰ্ষত কিয় শিক্ষকৰ এত মৰ্যাদা আমি বুলি কওঁ, শিক্ষকৰ কিয় এত মৰ্যাদা খালি ভাৰতবৰ্ষতে নহয়, যদি পৃথিৱীৰ কোনো ব্যক্তি এজন ভাল মানুহ হ'ব বিচাৰে মৰ্যাদা শিক্ষকৰ দিবই লাগিব, সন্মান দিবই লাগিব। গতিকে আমাৰ উচিত শিক্ষকৰ মৰ্যাদা আমি বজাই ৰখাৰ কাৰণে। তো 5 ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। সেই দিৱসটো আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন। সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখ তামিলনাডুৰ বৰ্তমান চেন্নাই জাগাতে। তেওঁ 1962 চনত যেতিয়া ৰাষ্ট্ৰপতি আছিল, তেতিয়া একদল ছাত্ৰই তেওঁক সুধিছিল যে ছাৰ, আপোনাৰ জন্মদিনটো পালন কৰিব বিচাৰোঁ। সেই সময়ত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল যে মোৰ জন্মদিনটো তোমালোকে মোৰ জন্মদিন হিচাপে পালন নকৰি শিক্ষক দিৱস হিচাপে পালন কৰিব পাৰা। শিক্ষক দিৱস হিচাপে পালন কৰা। সেই সময়ত ছাত্ৰ ছাত্ৰীয়ে শিক্ষক দিৱস হিচাপে সেই দিনটোক পালন কৰি আহিছে, এতিয়াও আমাৰ পালন কৰা হয়। গতিকে তেওঁৰ মৃত্যু হৈছিল 17 তাৰিখ এপ্ৰিল মাহৰ 1975 চনত। তো তেওঁ আছিল এজন ভাৰতবৰ্ষৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি। তথাপিও তেওঁ শিক্ষকতাৰ পেশাত ভাল পাইছিল, সেইটো আগবঢ়াই গৈ তেওঁ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিছিল যে মোৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা। শিক্ষক বহুত দৰকাৰী বস্তু হয়। শিক্ষক দিৱস হিচাপে মোৰ জন্মদিনটো পালন কৰা তোমালোকে। তাৰপিছত আব্দুল কালাম আজাদ ভাৰতবৰ্ষৰ এজন ৰাষ্ট্ৰপতি আছিল, মিছাইল মেন আছিল। তথাপিও তেওঁ ভাল পাইছিল শিক্ষকতা কৰি। তেওঁ ছাত্ৰ ছাত্ৰীৰ লগত সময় দিছিল আৰু তেওঁ ছাত্ৰ ছাত্ৰীক বহুত ভাল পাইছিল। ছাত্ৰ ছাত্ৰীৰ লগত কথা পতাৰ চেষ্টা কৰিছিল। গতিকে তেওঁ ভাল পাইছিল শিক্ষকতাৰ পেশা। তো আমাৰ ভাৰতবৰ্ষত শিক্ষক এই দুজন বহুত ওপৰৰ মৰ্যাদাৰ সেই সময়ত আছিল। এতিয়া তেওঁ দুজনৰ সেই মৰ্যাদা ৰক্ষা কৰাৰ কাৰণে আমাৰ ভাৰতবৰ্ষত শিক্ষক দিৱস উদযাপন কৰা হয়, শিক্ষক দিৱস পালন কৰা হয়। গতিকে শিক্ষকসকল মৰ্যাদাৰ বস্তু। শিক্ষকসকলৰ মৰ্যাদা আমি বজাই ৰখাটো দৰকাৰ। হিংসা বিদ্বেষ এইবিলাক ৰাখিব নালাগে। শিক্ষক হ'ল ডাঙৰ মানুহ। শিক্ষকৰ মৰ্যাদা আমাৰ ধৰি ৰাখিব লাগে। শিক্ষক মহান, শিক্ষক ভাল মানুহ, শিক্ষকৰ সন্মান দিব লাগে। প্ৰতিজন ভাৰতীয়ৰ সন্মান দিব লাগে। শিক্ষকৰ মৰ্যাদা উচ্চত ৰাখিব লাগে।